ষ্টাৰ্টআপ এটা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কেইজন মানুহ লাগে? চ' এটা কমন কুৱেশ্যন মোলৈ আহি থাকে, সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ। চ' ষ্টাৰ্টআপ এটা ৰেজিষ্ট্ৰেশ্যন আমি জেনেৰেলি তিনিটা ধৰণে কৰোঁ। এটা হৈছে প্ৰাইভেট লিমিটেড কোম্পানী ফৰ্মত, আৰু এটা হৈছে LLP কোম্পানী ফৰ্মত পাৰ্টনাৰশ্বিপ লেভেলত, আৰু এটা হৈছে OPC 1% কোম্পানী ফৰ্মত। চ' এতিয়া বুজিবলৈ চেষ্টা কৰিম, যদিহে আপোনাৰ ষ্টাৰ্টআপ এজ এ প্ৰাইভেট লিমিটেডত ৰেজিষ্ট্ৰেশ্যন কৰি আছে আৰু সেইটো কাৰণে আপোনালোকে ষ্টাৰ্টআপ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আবেদন কৰিব। চ' ফৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ কাৰণে মিনিমাম 2জন শ্বেয়াৰ হোল্ডাৰ লাগে, আৰু সেই দুজনে আপোনালোকে co-founder হ'ব, ডাইৰেক্টৰ CEO সেইবোৰৰ ৰ'ল আপোনালোকে নিভাব, গতিকে 2জন লাগিব। চ' লিমিটেড লাইবিলিটি যি কোম্পানী থাকিব, LLP থাকিব, ইয়াতো 2জন পাৰ্টনাৰৰ দৰকাৰ হ'ব। আৰু যদি আপুনি অকলে ষ্টাৰ্ট কৰিব বিচাৰিছে, OPC কোম্পানী ফৰ্মত ফৰ্ম কৰিব লাগিব, 1% কোম্পানী যাক কোৱা হয়, তেতিয়াহ'লে আপুনি অকলে ষ্টাৰ্ট কৰিব পাৰিব। চ' এতিয়া চিম্পল কথাত ক'বলৈ গ'লেহে ষ্টাৰ্টআপ এজনেও ষ্টাৰ্ট কৰিব পাৰে, বা যদি LLP আৰু প্ৰাইভেট লিমিটেডত ফৰ্ম কৰে তেতিয়াহ'লে মিনিমাম 2জন শ্বেয়াৰ হোল্ডাৰৰ বা co-founderৰ দৰকাৰ হ'ব। চ' ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।